নমস্কাৰ সকলোকে। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে। আজি এটা খুব সুন্দৰ আৰু আৰ্নিং সম্পৰ্কীয় এটা খুব সুন্দৰ ভিডিঅ' আপোনালোকলৈ মই আগবঢ়াবলৈ গৈ আছোঁ। আৰু এতিয়া মই অলৰেডি ওলাইছোঁ যে মই যাম ইয়াৰ পৰা পানীখাতি বুলি নামৰ এটুকু জেগাত, আৰু তাত মোৰ লগত কাম কৰা এজন মানুহে আজি এটা পে'মেণ্ট ৰিচিভ কৰিব। আচলতে মই আপোনালোকক জনোৱা নাই যদিও মই টেজাৰ NFT নামৰ এটা প্লেটফৰ্মৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছোঁ, আৰু আজি মোৰ টীমৰ এজন মানুহে এটা পে'মেণ্ট ৰিচিভ কৰিব। গতিকে বলক আজি কেনেকুৱা কি হয় মই নাজানো, তেখেতে যিহেতু আজি এটা পে'মেণ্ট ৰিচিভ কৰিব, আৰু এই গোটেই বস্তুখিনি তথ্য সহকাৰে মই আপোনালোকক দেখাবৰ কাৰণে আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু যদি আপোনালোকো আগ্ৰহী হয় তেতিয়াহ'লে ডিছক্ৰিপশ্যনত ইয়াৰ সম্পূৰ্ণ লিংক আৰু মোৰ ফোন নম্বৰ এই ভিডিঅ'টোত থাকিব। গতিকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। গতিকে বলক আজি আপোনালোকক মই দেখাই আছোঁ টেজাৰ NFTৰ বিষয়ে। মাত্ৰ 24 দিন হৈ গৈছে। 24 দিন হৈ যোৱাৰ পিছত তেখেতে আজি এটা পে'মেণ্ট ইয়াত ৰিচিভ কৰিব। গতিকে বলক সকলোবোৰ তথ্য সহকাৰে আপোনালোকক মই আজি দেখাইছোঁ। বলক এতিয়া মই গৈ আছোঁ পানীখাতি। আৰু আহি বৰ্তমান আপোনাৰ পানীখাতি পালোহি। আৰু বৰ্তমান চাওক এখন হৈছে অসম গ্ৰামীণ বিকাশ বেংকৰ আপোনাৰ এইটো এটা CSP চেণ্টাৰ। গতিকে ভিতৰত ছাৰ আছে। ছাৰে মোৰ লগত আমাৰ টেজাৰ NFT চিষ্টেমটোত কাম কৰি আছিলে, আৰু তেখেতৰে আজি এটা পে'মেণ্ট ৰিচিভ কৰিবৰ কাৰণে মই আহিলোঁ। গতিকে লৈ গৈ আছোঁ আপোনালোকক ভিতৰলৈ, চাই থাকক। আৰু এয়া মোৰ লগত বাবুল ছাৰ আছে, আৰু এয়া হৈছে আমাৰ ৰমজান আলী ছাৰ। ছাৰ কওকচোন, মই বাবুল ছাৰকে সুধিছোঁ, প্ৰথম ছাৰ অনুভৱ কেনেকুৱা? আজি ছাৰে ৰমজান আলী ছাৰে প্ৰথম টেজাৰ NFTৰ পৰা এটা পে'মেণ্ট ৰিচিভ কৰিব, আপোনাৰ অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে, আৰু মই নিশ্চয় ইয়াত ছাকচেছ হ'ম বুলি ভাবিছো, আৰু খুবেই ভাল লাগিছে। পইচাটো যিহেতু ডাইৰেক্টলি মানে পেমেণ্ট হৈছে UPI, সেইটো কাৰণে বিশেষ ভাল লাগিছে। আবদ্ধক আৰু কি ক'ম, মানে বিশেষে ভাল লাগিছে, মানে বিশেষ চিষ্টেমটো ভাল লাগিছে। আৰু লগত আছে এয়া চাওক, আপোনাৰ তেখেত হৈছে মিষ্টাৰ ৰমজান আলী ছাৰ। তেখেত নিজে এজন অসম গ্ৰামীণ বিকাশ বেংকৰ লগত তেখেতে নিজে এটা CSP পৰিচালিত কৰি আছে। আৰু ছাৰে আজিৰ পৰা প্ৰায় 27 দিন আমাৰ হোৱা নাই হৈছে। গতিকে ছাৰে টেজাৰ NFTৰ লগত জড়িত হৈছিলে, আৰু তেখেতে এটা ইনভেষ্ট কৰিছিলে, আৰু আজি প্ৰথম তেওঁ পে'মেণ্ট ৰিচিভ কৰিব। গতিকে ছাৰ কেনেকুৱা অনুভৱ? আপুনি এতিয়াও আপোনাৰ একাউণ্টত পইচা অহা নাই, কিন্তু আহিব ৰিচেণ্টলি। একাউণ্টত পইচা অহা নাই, কেতিয়া আহে মই সেইটো লৈ ৱেইট কৰি আছো। গতিকে আহিলে খুবেই ভাল লাগিব। ঠিক আছে। আৰু চিষ্টেমটো মোৰ যিটো অনুভৱ হৈছে, হয়, চিষ্টেমটো ভালেই। হয় হয় বহুত কিছুমান হৈ গৈছে, হয় হয় সেইবিলাক পাই আছে, কিন্তু এইটো চিষ্টেমটো বহুত ভাল লাগিছে। হয়। গতিকে ছাৰৰ আপোনাৰ তেখেতৰ একাউণ্টত এতিয়া মই পে'মেণ্টটো ৰিচিভ কৰাই দি আছোঁ। ছাৰ এবাৰ আপুনি আপোনাৰ মোবাইলটো খোলকচোন, জাষ্ট অকণমান সময়ৰ কাৰণে আপুনি মোবাইলটো অ'পেন কৰক। আৰু মই তেখেতক চাওক, যিটো একাউণ্টত তেখেতক মই পে'মেণ্টটো ৰিচিভ কৰাম, এইটো ছাৰ আপোনাৰ ফিংগাৰটো দিয়ক। মই আপোনালোকক দেখাই দিছোঁ লাইভ, আপোনালোকে নিজে চাব। তেখেতে আপোনাৰ ইয়াতে চাওক, তেখেতৰ এটা চেন্ট্ৰেল বেংক একাউণ্ট আছে। আপোনাৰ UPI আপুনি পিনটো দি দিয়ক ছাৰ। মই আপোনালোকক বেলেঞ্চ দেখাই লৈছোঁ, আপোনালোকে চাই থাকিব। তেখেতৰ একাউণ্টত এয়া চাওক, মই দেখাই আছো, আপোনালোকে ধৰিব পাৰিছে নাই? মই স্ক্ৰীনখন অলপ ব্লাৰ হৈ আছে। তেখেতৰ একাউণ্টত আপোনালোকে চাওক, মাত্ৰ আপোনাৰ এইটো চাওক, এয়া চাওক, আপোনাৰ 47 ৰুপিজ অনলি ফৰ তেখেতৰ একাউণ্টত বেলেঞ্চ আছে। এইটো মই আপোনালোকক বেক কেমেৰা কৰিও দেখাইছো। এবাৰ বেক কেমেৰা কৰি আপোনাক মই দেখাই আছো। এয়া চাওক, তেখেতৰ একাউণ্টত এইটো হৈছে আপোনাৰ তেখেতৰ চেন্ট্ৰেল বেংকৰ একাউণ্ট, আৰু তেখেতৰ একাউণ্টত 47.99 ৰুপিজ বৰ্তমান আছে।
আৰু ছাৰ মোৰ লগত নিজে আছে, গতিকে মই কিছু সময় পিছতে তেখেতৰ একাউণ্টত পে'মেণ্ট ৰিচিভ হ'ব, মই মেছেজ আপোনালোকক দেখাম আৰু তেখেতে কিমান টকা পালে সেইটো আপোনালোকক দেখাই দিম। চাই থাকক। আৰু এয়া চাওক, বিভিন্ন বাহিৰৰ পৰা অলপ চাউণ্ডৰ নইজ আপোনালোকে পাব পাৰে। যে ছাৰৰ একাউণ্টত এইমাত্ৰ আপোনাৰ 8,000 চামথিং তেওঁৰ একাউণ্টত আপোনাৰ ক্ৰেডিট হৈছে। এইটো মই আপোনালোকক লাইভ দেখাই আছোঁ। বেংকৰ মেছেজটো খোলক। নাই এইটো আজি নহয়, এইটো নহয়, য়েছ। এইটো চাওক, এইটো হৈছে চাওক, আজি আপোনালোকে চাওক 8,004 টকা টোটেল তেখেতৰ একাউণ্টত ক্ৰেডিট হৈছে, 8,004 টকা। এইটো বেংকৰ মেছেজ আৰু এইটো হৈছে আপোনাৰ তেখেতৰ চেণ্ট্ৰেল বেংকৰ একাউণ্ট। গতিকে এইটো পইচা অলৰেডি তেখেতৰ তাত ক্ৰেডিট হৈ গ'ল আৰু ছাৰে অলৰেডি পাই গ'ল। ছাৰ এতিয়া কওক, এতিয়া আপোনাৰ অনুভৱ কেনেকুৱা কওক? অনুভৱটো বহুতেই ভাল লাগিছে। এনেকে হয়। সদায় পাই থাকিলে ভালে লাগিব। হয় গতিকে মানুহক আহ্বান কৰিব পৰা যাব এই কামটো কৰিবৰ কাৰণে। হয় মোৰ লগৰ আৰু কেইজনমান আছে, সোমাও কৈ আছে, কিন্তু তেওঁলোক মানে হয় উদ্যান দিব পৰা নাই, হয় কৰা নাই, হয় তেওঁলোকে জনা নাই বস্তুটোৰ বিষয়ে। হয় হয় গতিকে এই বস্তুখিনি মই এতিয়া তেওঁলোকক কম, ক'লে তেওঁলোকেও সুখী হ'ব। হয় হয়। গতিকে মই চাওক, আজি আমাৰ ৰমজান ছাৰ আছে, তেখেত এজন বহুত জনা শুনা পাৰ্চন, আৰু লগতে মই ছাৰক দেৰিকৈ হ'লেও বিহুৰ শুভেচ্ছা জনালো। আৰু আগন্তুক তেওঁ আৰু কিবা কিবি ডাঙৰ কিবা প্লানিং কৰি আছে, সেইখিনিও যাতে তেওঁ সফল হওক। আৰু ছাৰ নিজে এজন তেখেত নিজে এজন অসম গ্ৰামীণ বিকাশ বেংকৰ লগত জড়িত, আৰু তেখেতৰ নিজা অফিচত এতিয়া আছো। আৰু আমাৰ বাবুল ছাৰ আছে, বাবুল ছাৰ আছে। বাবুল ছাৰে আমাৰ ৰমজান ছাৰক তেজাই নেপটিলে আনিছিলে। গতিকে আজি খুবেই ভাল লাগিছে, মোৰো ভাল লাগিছে, কাৰণ তেখেতক আমি কথা দিয়া ধৰণে তেখেতে এটা পইচা আজি পাইছে। গতিকে আপোনালোকক গোটেইখিনি মই দেখালো। গতিকে আপোনালোকেও যদি ভাবে এই চিষ্টেমটোৰ লগত জড়িত হবলৈ বিচাৰে, তেতিয়াহ'লে মই আপোনালোকক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত মই বাবুল ছাৰৰ নম্বৰ দিম, মই ৰমজান ছাৰৰ নম্বৰো আপোনালোকক দিম, বা মোৰ নিজৰ নম্বৰো আপোনালোকক থাকিব। গতিকে আপোনালোকে আমাৰ এই 3জন ব্যক্তিৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে আমাৰ এই তেজা NFT চিষ্টেমটোৰ লগত আপোনালোকে জড়িত হ'ব পাৰিব। এটা খুব ভাল আৰ্নিং আপোনালোকে প্ৰতি মাহে কৰিব পাৰিব, প্ৰত্যেক মাহে আপোনালোকে কৰিব পাৰিব। বৰ্তমান আজি এইখিনিয়ে আছিলে ভিডিঅ'টো। গতিকে ছাৰ, তথাপি সুধিলো যে আপুনি কিমান টকা পালে আজি? এতিয়াতো আপোনাৰ পালো 8,004 টকা। 8,004 টকা তেখেতৰ একাউণ্টত সোমালে। গতিকে এইটো নিজে তেখেতৰ নিজ মুখেৰে আপুনি শুনিছে। আৰু ছাৰে নেক্সট অহা মাহত তেখেতে যেতিয়া আকৌ তেখেতে ভাবিব যে মই উইড্ৰল কৰিম, আৰু সেইদিনাখনো মই দ্বিতীয় আৰু এটা ভিডিঅ' তেখেতৰ লগত আপোনালোকক কৰিম। এই গোটেই বস্তুখিনি মই তথ্য সহকাৰে দিম। গতিকে ছাৰ বহুত বহুত ধন্যবাদ, আৰু আশা কৰিছো আপুনি খুব ভাল কাম এই চিষ্টেমটোত কৰিব পাৰিব। আৰু লগতে মই বাবুল ছাৰলৈকো মই মোৰ ফালৰ পৰা যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিলো, কাৰণ বাবুল ছাৰেহে এই ব্যক্তিজনক তেজাই নেপটিলে আনিছিলে। আজিলৈ ভিডিঅ'টো এনেকেও কৰিলো, আৰু আপোনালোকে চাব, ডিছক্ৰিপশ্যনত মই গোটেইখিনি জনাম, সেইখিনি আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব, বা আমাক 3জনৰ লগতে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।